অভিশপ্ত ঠাই য'ত মানুহে শুনিবলৈ পায় কান্দোন আৰু চিঞৰ পুৱাই দেখা যায় ইয়াত সেন্দুৰ আৰু নেমু ক'ত আছে এই অভিশপ্ত ঠাইখিনি শুনিলে আপোনাৰ হয়তো শৰীৰ কঁপি উঠিব আমি সকলো ঠাইতে হয়তো পবিত্ৰ আৰু ভগৱান বিশ্বাসৰ কিছু মঠ মন্দিৰ দেৱালয় নাইবা পৌৰাণিক কিছু ঠাইৰ বিষয়ে শুনিছোঁ অথবা দেখিছোঁ আৰু ভাৰতৰ এনে বহুতো পবিত্ৰ স্থান আছে যিসমূহক কোনো স্বৰ্গতকৈও যেন কম নহয় বুলি কোৱা হয় কিন্তু এইখন ভাৰততে এনে ঠাই আছে যিসমূহক একেবাৰে অভিশপ্ত ঠাই বুলি গণ্য কৰা হয় ভাৰতৰ আছে বহু অভিশপ্ত ঠাই যাৰ আছে বহুতো ভয়ানক কাহিনী ভাৰতৰ এই ভয়ানক ঠাইসমূহৰ বিষয়ে আপুনি জানেনে জনোৱা হওক তেনে কেইটামান কাহিনীৰ কথা পূবৰ পৰা পশ্চিম আৰু দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈকে প্ৰায় প্ৰতিখন ৰাজ্য তথা চহৰৰ বহু অগণন পবিত্ৰ স্থান আছে ভাৰতত এনে বহুতো পবিত্ৰ স্থান আছে য'ত প্ৰতিদিনে লাখ লাখ পৰ্যটক দৰ্শনৰ বাবে আহে এক কথাত ক'বলৈ গ'লে ভাৰতত থকা পবিত্ৰ স্থানসমূহ স্বৰ্গতকৈ যেন কোনো গুণেই কম নহয় কিন্তু এইখন ভাৰততেই এনে ঠাইও আছে যিসমূহক একেবাৰেই অভিশপ্ত বুলি গণ্য কৰা হয় এই ঠাইসমূহলৈ মানুহ এতিয়াও যাবলৈ ভয় কৰে এই ঠাইসমূহ ক'ত আছে আজি সেই বিষয়ে জনোৱা হওকচোন তেনে এখন ঠাই হৈছে কোলাধাৰা গাঁও ৰাজস্থানৰ জয়ছলমেৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কোলাধাৰা গাঁও এই গাঁওখনক প্ৰাচীন কালৰ পৰাই অভিশপ্ত বুলি গণ্য কৰা হয় প্ৰবাদ অনুসৰি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এই গাঁওখনত বাস কৰিছিল কিন্তু দিৱানৰ এই গাঁৱৰ মহিলাসকলৰ ওপৰত দৃষ্টি ভাল নাছিল আৰু তেওঁলোকৰ দ্বাৰা যথেষ্ট কাম কৰিছিল এই ভয়তে সকলো ব্ৰাহ্মণে গাঁওখন এৰি গুচি গৈছিল গাঁও এৰাৰ সময়তে তেওঁলোকে অভিশাপ দিছিল যে এই গাঁওখনে আৰু কেতিয়াও থিতাপি নল'ব তেনেকৈ খুব কম দিনৰ ভিতৰতে গাঁওখন খালী হৈ পৰিছিল আৰু আজিও তাত কোনো লোকে বাস নকৰে বা বাস কৰিবলৈও সাহস নকৰে এতিয়া এই গাঁওখন এক প্ৰকাৰৰ ধ্বংসস্তূপত পৰিণত হৈছে ৰূপকুণ্ড হ্ৰদ উত্তৰাখণ্ডত এটা হ্ৰদ আছে যাক শতিকা ধৰি অভিশপ্ত তথা ভয়ানক বুলি গণ্য কৰি অহা হৈছে হিমালয়ৰ কোলাত থকা এই অভিশপ্ত হ্ৰদটো হৈছে ৰূপকুণ্ড হ্ৰদ প্ৰচলিত তথ্যমতে এই হ্ৰদৰ চাৰিওফালে পুৰুষৰ কংকাল বিয়পি আছে এই কংকালবোৰ ক'ৰ পৰা আহিছে এতিয়ালৈকে কোনেও ক'ব পৰা নাই বহুতে যে বিশ্বাস কৰে এয়া এক অভিশপ্ত ঠাই য'ত হাজাৰ হাজাৰ লোকক সমাধিস্থ কৰা হৈছে সেয়েহে আজিও এই ঠাইলৈ যাবলৈ কোনেও সাহস নকৰে পিঠৰীয়া গাঁও এই অভিশপ্ত গাঁওখন ঝাৰখণ্ডত অৱস্থিত ঝাৰখণ্ডৰ ৰাঁচী চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত থকা এই অভিশপ্ত গাঁওখনৰ নাম হৈছে পিঠৰীয়া গাঁও কোৱা হৈছে বিশ্বনাথ নামৰ এজন ব্যক্তিক এই ঠাইত বলপূৰ্বকভাৱে মৃত্যুদণ্ড দিয়া হৈছিল সেই সময়তে বিশ্বনাথ নাথে অভিশাপ দিছিল যে গাঁওখনত আৰু কোনো লোকে শান্তিৰে বাস কৰিব নোৱাৰে এই অভিশাপৰ কেইদিনমানৰ পিছতেই গাঁওবাসী গাঁওখনৰ পৰা পলায়ন কৰিবলৈ ধৰে ভাংগাৰহ ফৰ্ট এই বিখ্যাত দুৰ্গটো কেৱল অভিশপ্তই নহয় ভাৰতৰ এখন অতি ভয়ানক ঠাই বহুতেই বিশ্বাস কৰে যে ভাংগাৰহ এজন ত্ৰান্তিকৰ দ্বাৰা অভিশপ্ত য'ত প্ৰতিদিনেই অদ্ভুত ঘটনা ঘটি থাকে বহুলোকে বিশ্বাস কৰে যে ৰাতি এই ফৰ্টটোত কান্দোন আৰু চিঞৰ শুনিবলৈ পোৱা যায় পুৱাই ইয়াতে সেন্দুৰ আৰু নেমু দেখিবলৈ পোৱা যায় এই ভয়ৰ বাবে কোনেও এই ঠাইখনলৈ অকলে যাবলৈ সাহস নকৰে তেনে এখন অভিশপ্ত ঠাই হৈছে গন্ধৰ্বপুৰী গাঁও মধ্যপ্ৰদেশৰ সমগ্ৰ বিশ্বতে পবিত্ৰ স্থানৰ বিখ্যাত যদিও এইখন ৰাজ্যতে থকা গন্ধৰ্বপুৰী গাঁওখনৰ ভাৰতৰ অভিশপ্ত ঠাইসমূহৰ তালিকাত অন্তৰ্ভুক্ত এই গাঁওখনৰ বিষয়ে এটা কাহিনী আছে যে শতিকাৰ আগতেই ৰজা গন্ধৰ্বসেনাই এই গাঁওখন শাসন কৰিছিল ৰজাই শাসনকালত কিছু কাৰণত অভিশাপ দিছিল আৰু এই গোটেই গাঁওখন শিলৰ হৈ পৰে ইয়াৰ পাছতেই তাত কোনো লোকে বাস নকৰে আৰু সেই অভিশাপে আজিও জৰ্জৰিত হৈ আছে এইসমূহ গাঁৱত